15 ৰমজানৰ দিনা চৰিফুলে আৰম্ভ কৰিছিল এখন কাপোৰৰ দোকান। চৰিফুলৰ পিতৃয়ে ফিটা কাটি উদ্বোধন কৰিছিল দোকানখন। দোকানৰ ভিতৰতে দিছিল ইফতাৰ পাৰ্টিও। আজিৰ এই ইফতাৰ তেখেতৰ যি শুভ উদ্বোধন শেখ গ্ৰেণ্ড বাজাৰ তেওঁ শুভ উদ্বোধন কৰিছে। আগতেও তেওঁ কেইবাটাও দোকান উদ্বোধন কৰিছে। প্ৰথমতে তেওঁক ধন্যবাদ দিছোঁ যে সৰুৰ পৰা লাহে লাহে ডাঙৰ হৈছে। মানে এষাৰ কথা আছে যে মানুহে উমি জ্বলে, তেওঁৰ জুইৰ নিচিনা লাহে লাহে জ্বলি পেলাই আজিৰ দিনটোত ডাঙৰ এখন দোকান দিবলৈ তেওঁ সক্ষম হৈছে। আমি পবিত্ৰ ৰমজান মাহত আল্লাহৰ ওচৰত দোৱা কৰোঁ তেওঁৰ যি মনোকামনা যাতে সফল হয় আৰু যাতে আগুৱাই যাব পাৰে। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। 27 ৰমজানৰ দিনা চিৰ বিদায় ল'লে চৰিফুলে। আমি সৰুৰ পৰা একেলগে ডাঙৰ হোৱা ডাঙৰ হৈছোঁ আৰু একেলগে খাইছোঁ বহিছোঁ। যিহেতু সি আমাৰ মাজৰ পৰা কেনেকৈ গুচি গ'লে ক'ব নোৱাৰোঁ। চ' আল্লাহ তাক পচন্দ কৰিছে যে ৰমজান মাহত তাক বিচাৰিছে আৰু এটা পবিত্ৰ ফজিলতৰ ৰাতি তাক বিচাৰিছে। আল্লাহ তাক লৈ লৈছে। আমি ভবা নাই যে এনেকৈ আমাৰ মাজৰ পৰা কেনেকৈ নাইকিয়া হৈ যাব। অতি দৰিদ্ৰ পৰিয়ালৰ চৰিফুলে এখনকৈ গঢ়ি তুলিছিল 3খনকৈ কাপোৰৰ দোকান। যোৱা 15 ৰমজানত উদ্বোধন কৰিছিল 3য়খন কাপোৰৰ দোকান। কিন্তু কোনেনো জানে উঠি অহা যুৱকজনৰ 27 ৰমজানৰ দিনা মৃত্যুৰ দিন আছিল। পুৱা চেহেৰি খাই ফজৰৰ নামাজ পঢ়ি নিজ দোকানৰ বাবে কাপোৰ নিবলৈ গুৱাহাটীলৈ ৰাওনা হৈছিল 2 ভাতৃৰ সৈতে। লগত আছিল পেহীয়েকৰ 2 পুত্ৰ। চৰিফুল ইছলাম, ছাকিল আহমেদ আৰু মুস্তাক আহমেদে এখন মেক্সিমো বাহনেৰে আহি আছিল। কিন্তু গুৱাহাটী নাপাওঁতেই সোণাপুৰত ট্ৰাকৰ পাছফালে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে মেক্সিমো বাহনখনে। এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হয় 3 ভাতৃ। খাই পেলাই সি ওলাই গৈছে। তাত ডাঙৰ ককাই কৈছে যাব নালাগে, যিকেইটা মাল আছে সেইকেইটা বিক্ৰী কৰি লয়, 1-2 দিন পিছত গ'লে হ'ব। তো ডাঙৰ ককাই মালা কৰাৰ পিছতো সি গৈছে, গৈ পেলাই কৈছে যে পইচা আছে, মালকেইটা লৈ আহোঁ, এতিয়া লগত বিক্ৰী কৰিব পাৰিম। সেইটো কাৰণে গৈছে। যোৱাৰ পিছত যেন এনেকৈ হ'ব কোনো ভাবা নাছিল। চবে কদৰৰ দিনাই মৈৰাবাৰীত একেলগে জানাজা নামাজ পঢ়িবলগীয়া হয় গাঁওবাসীয়ে। মাত্ৰ 2 মাহ পূৰ্বে চৰিফুলৰ জন্ম পাইছিল এটি সন্তানো। একেটা পৰিয়ালৰ 3জনকৈ যুৱকক হেৰুৱাই শোকাকুল পৰিৱেশৰ সৃষ্টি হয় গাঁওখনত। তিনিজনে ভাগিন হয়। এটা সৰু ভণ্টিৰ ল'ৰা আৰু এটা সৰু ভণ্টিৰ দেওৰৰ ল'ৰা এটা আৰু ডাঙৰ দিদিৰ ল'ৰা এটা। আপোনাৰ 3জনে আপোনাৰ 2জন আপোনাৰ আপোন? 2জন আপোন, 3জনে ভাগিন হয়। 2জন সৰু ভণ্টিৰ ল'ৰা এটা, ডাঙৰ ভণ্টিৰ ল'ৰা এটা, ডাঙৰ দিদিৰ ল'ৰা এটা। ডাঙৰ দিদিৰ ল'ৰা যিটো শৰীফুল ইছলাম এতিয়া দিনমান হৈছে বিয়া পাতিছে। এটা ল'ৰা আছে, 2-3 মাহ বয়স হৈছে। 2-3 মাহ বয়স হৈছে ল'ৰাটো কালি 30টা মানুহ হ'লে ইমান কান্দিছে। আমিতো গুৱাহাটী আছিলোঁ, আনিব গৈছিলোঁ। ঘৰত কৈছে যে ল'ৰাটো ইমান কান্দিছে। মানে আমাৰ যেন ফেমিলিখন বৰবাদ হৈ গৈছে। বহুত বেয়া লাগে। মানে কিছুমান মানুহে বহুত বেয়া। কালি কৈছে চৰিফুল ল'ৰাটো ভাল আছিলে, কেনে কি হৈছে আল্লাহ জানে। সিটো ৰোজাৰ মাহত দোকান এটা আৰম্ভ কৰিছিলে। মানে 3জনে ৰোজাই আছিলে। ৰোজা থকাৰ পিছত ৰোজা মুখত ৰাখিবলৈ গৈছে। আমি গৈ পেলাইতো আৰু সিহঁতৰ মাত চাত একো শুনিব পৰা নাই। আমি গৈ পেলাই পাইছোঁ জিন্দা মৰি গৈছে, ঢুকাইছে। তাৰপিছত আমি গৈ পেলাই লাষ্টত আমি পষ্টমৰ্টম কৰি পেলাই লৈ আহিছোঁ। শৰীফুল ইছলামের দোকান দিয়াটো কিমান দিন হৈছিলে? শৰীফুল ইছলামের দোকান আগত দিছিলে এটা 99
তাৰপিছত আৰু এটা দিছে 5-6 মাহৰ পিছত 99+ এটা, তাৰপিছত আৰু এটা দিছে এই ৰমজান মাহৰ ভিতৰত আৰু এটা উদ্বোধন কৰিছে কিনা নাম শেখ গ্ৰেণ্ড বাজাৰ, 3টা দোকান দিছে। ইতিমধ্যে মানে সেই দোকান দিয়ে আছে আৰু দোকানত বেচা কিনি হৈ থাকে, পুৰা চেলিং হৈ থাকে। মানে যোৱাকালিওতো চেহেৰি খাই ওলাই গৈছিলে ঘৰৰ পৰা, চেহেৰি খাই পেলাই সি ওলাই গৈছে। তাৰ ডাঙৰ ককাই কৈছে যাব নালাগে, যিকেইটা মাল আছে সেইকেইটা বিক্ৰী কৰি লয়, 1-2 দিন পিছত গ'লে হ'ব। তো ডাঙৰ ককাই মানা কৰাৰ পিছতো সি গৈছে, গৈ পেলাই কৈছে যে পইচা আছে, মালকেইটা লৈ আহোঁ, এতিয়া লগত বিক্ৰী কৰিব পাৰিম, সেইটো কাৰণে গৈছে। যোৱাৰ পিছত যেন এনেকৈ হ'ব কোনো ভাবা নাছিল। আমাৰ ভাগিন মানে বহুত মানুহ একেলগে বহুত কৈছে চৰি, যিহেতু 2 দিন পিছত ঈদ, আজি আৰু আজিৰ দিনত এনেকুৱা মৰ্মান্তিক ঘটনা হৈ গ'ল। মৈৰাবাৰীৰ পৰা ইমৰান খান, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।